হেল্ল' এভৰিৱান, কি খবৰ সকলৰ? ছানডেটো মানে ক'ত যাম ভাবি ৰাতিপুৱা শ্বুট আছিলে, শ্বুট শেষ কৰি কিনে ওলাই আহিছোঁ বেলেগ এটা ঠাইলৈ, মানে গুৱাহাটীতে হয়। আৰু মই আচৰিত হৈ গৈছোঁ যে তাজমহল অসমত কেনেকৈ আহি গ'লে, তাতে আৰু গুৱাহাটীত। তো শ্বুটটো সোনকালে কমপ্লিট কৰি কিনে আহি গৈছোঁ যে তাজমহলত, কাৰণ এইটো ইমান ট্ৰেণ্ডিঙত আছে আৰু ইমান ধুনীয়া ধুনীয়া চবে শ্বুট কৰি আছে। মই কৈছোঁ ময়ো এবাৰ গৈ কিনে চাই লওঁ। পিছে যোৱাতে মই ভাবি আছিলোঁ তো মিনি তাজমহল বুলি বাৰু কিয় কয়? আপোনালোকে কেতিয়া বুলি ভাবিছিলেনে? যোনে যোনে গৈছে যে আমিতো গৈছোঁ, কিন্তু এইটোক মিনি তাজমহল বুলি কিয় কয়? পিছে সেই খুৰাজন দেখা পালেনে? খুৰাজনে কৈছে যদি চাব মন গৈছে আহা ভিতৰলৈ ব'লা, ইমান ধুনীয়া জেগা, চাই লোৱা। গৈ কিনে সঁচাকৈ ইমান ভাল লাগিছে। পিছে খুৰাজনে ইমান ধুনীয়াকৈ জেগাখন ডিছক্ৰিপশ্যন কৰি দিছে, কিয় হৈছে, কেতিয়া হৈছে, কিয় বনাইছে। তো তাতে গৈ কিনে নহয় মানে কিবা বাহিৰত অহা যেনে লাগি আছিলে। যোনে যোনে যোৱা নাই নহয় যাব, কিন্তু সঁচাকৈ বহুত ধুনীয়া। আৰু তাতে কাম চলি আছে, পিছলৈ তাতে আৰু বেলেগ বেলেগ বস্তু বনাব। আৰু খুৰানে ইমান ধুনীয়াকৈ বুজাই আছিলে। শুনকচোন কি কৈ আছে। বহুত মানুহ হ'ব। এইটো বনোৱা কিমান দিন হ'ল? 12 পৰা ষ্টাৰ্টিং। 12 পৰা ষ্টাৰ্টিং। আমি গোটেইখিনি ঘূৰি থাকাতে আৰু এজন খুৰা আহি পালেগৈ, যোনে নেকি ইয়াতে দেখা শুনা কৰে। তেখেতে গোটেই ডিটেইলছটো জনাই দিছে বাৰু, ইমান ধুনীয়াকৈ জনাই দিছে। তেখেত আজি তাৰমানে 2025 ফেব্ৰুৱাৰী 27 তাৰিখে এইফালৰ 2025 ফেব্ৰুৱাৰীতে বনাইছে। ফেব্ৰুৱাৰীত মানে তেখেতৰ, আৰু তেখেত ঢুকালে আপোনাৰ 2016 মাৰ্চ মাহত। আৰু তেখেতৰ অগণন ভক্ত আছে গোটেই অসমতে। তেখেত ভক্তবিলাকৰ তাৰমানে দান বৰঙণিৰে বনাই গৈ থাকোঁতে তাজমহলৰ তাৰমানে ৰূপটো লৈ ল'লে। সেইকাৰণে মানুহে ইয়াক মিনি তাজমহল বুলি কয়। আৰু ইয়াৰ লগত যিহেতু আমাৰ মানে গুৰু হয় তেখেতৰ, মানে আমি তাজমহল বুলি কেতিয়াও নকওঁ, আমি গুৰুজনাৰ তাৰমানে দৰগাহ। জেগাটো একদম পুৰা ঠাণ্ডা জেগা। ঠাইখিনি একদম মানে নিৰিবিলি, আৰু মানে যিটো হেৰিৰ কোলাহল, যিটো চিটিৰ যিটো কোলাহল, সেই কোলাহলটো ইয়াত নাপাওঁ। একদম নিৰিবিলি ঠাই। জেগাটো হিচাপতে এইটো একদম পুৰা ধুনীয়া লোকেশ্যনত বনাইছে। হয়, আৰু মাটিটো গোটেইখিনি গুৰুজনাৰ আছিলে, গতিকে তেখেতৰ পৰিয়ালে কোনেও লোৱা নাই। গুৰুজনৰ হেৰিত মানে গোটেই দান দি দিছে। এই ঘৰকেইটা তাৰমানে এখেতৰ ভক্তবিলাক যদি আহে ইয়াতে মানে আহিলে ইয়াতে তাৰমানে থকা মেলা খোৱা লোৱাৰ গোটেইখিনি ব্যৱস্থা আছে। গুৰুজনৰ নাম কি আছিলে? গুৰুজনৰ নাম, তেখেতৰ নাম হ'ল হজৰত মুৰ্তাজা আলী শ্বাহ চফৱী। তেখেত এজন আধ্যাত্মিক চুফী গুৰু হয়, আৰু তেখেতৰ পৰিবাৰো আছে। আমাৰ গুৰু মাতৃ, তেখেতৰ নাম হ'ল চুফিয়া বেগম শ্বাহ চফৱী। মিনি তাজমহলটো আছে আৰু কিবা আপোনাৰ সুধিব গুৱাহাটী লাগিলে মই সুধি হাতীগাঁৱত। দিয়া, মই কৈ কাৰোবাৰ দিম। যদি প্ৰব্লেম হয় নহয় আহিবলৈ, লগ পাই আপোনালোকে গুগল মেপ চাই কিনেও আহিব পাৰে। বহুত ধুনীয়া আৰু বনাইছে, বহুত ধুনীয়াকৈ দিয়া আছে। মানে এতিয়া আৰু চোৱা-চিতাৰ কাৰণে চাইছেনে কি ধুনীয়াকৈ বুজাই দিছে। আৰু তেখেতৰ আৰু কিছুমান কথা যিটো মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। চালেনে মোক এটা ইমান মানে অশান্তি দি আছিলে, কিন্তু উপায় নাই, শুনি কিনেও ভাল লাগি আছিলে তাতে। তো সেইকাৰণে ৰখি ৰখি বহুত টাইম শুনিলোঁ। আপোনালোকে ভিজিট কৰিব, আৰু সেই খুৰাজনক যদি পায় নহয়, সুধিলে নহয় ইমান ধুনীয়াকৈ বুজাই দিব। আপোনালোকে গম পাই যাব যে এইটো মিনি তাজমহল হয়, বাট সিহঁতে তাতে মিনি তাজমহল বুলি কিয় নকয়। বাকী আছে, এই গোটেইখিনি আমাৰ মানে গাৰ্ডেন হ'ব। গাৰ্ডেন হ'ব। এইখিনি আৰু ইয়াত ইয়াৰলি আমাৰ তাৰমানে ডাঙৰ প্ৰগ্ৰেম হয় ইয়াত। প্ৰগ্ৰেম মানে ইয়াত মানে হেৰি হয়, চুফিৰ মানে মানে চুফিৰ কাৱালী, জিকিৰ এইবিলাক পৰিৱেশন হয় মাজে মাজে তাৰমানে লেকচাৰ দি থাকে। সেইটো কাৰণে জেগাটো অলপ স্পেচটো অলপ ডাঙৰকৈ ৰখা হয়। ডাঙৰকৈ ৰাখিছে। আৰু ইয়াত মানে আমাৰ এই দৰগাহত বা এই গুৰুজনৰ সমাধিত আমাৰ কোনো মানে ক্লাছিফিকেশ্যন নহয়। চব মানৱ জাতিৰ কাৰণে ইয়াত দৰ্শন কৰিব পাৰে। আৰু ইয়াত সেই ডাঙৰ প্ৰগ্ৰেমটোত আমাৰ ইয়াত মানে কিটচেন হয়, আৰু কিটচেনটো আমাৰ নিৰামিষ হয়, মানে হেৰি
এইটো লাইনত চব কিচেনৰ হেৰিটো হ'ব আৰু কিটচেনটো বনাই হয় ইয়াত মানে পোলাও বনাই অঁ নিৰামিষ সেইটো মানে চবেই আহি খিচিৰি কিনে আহাৰ বনাই গ্ৰহণ কৰিব পাৰে আৰু। গ্ৰহণ কৰিব পাৰে ইয়াত যাতে কাৰো অনুভূতিত যাতে আঘাত নহয় হয়। সেইকাৰণে আমিষ ইয়াত নহয় আচ্ছা আচ্ছা ইয়াত কোনোবা খালেও নিৰামিষ খাব লাগিব খাব লাগিব না সেইটো পৰিস্থিতিটো মানে বজাই ৰখাৰ পৰাটো ভাল পৰিৱেশটো যাতে কোনো অশান্তিকৰ নহয় নহয় কাৰো মনত যাতে অন্তৰত যাতে আঘাত নাপায় সংকোচবোধটো নাথাকে নাথাকে এইটোৰ কাৰণে আমাৰ মানে এইটো মাটাৰ কমিটি এইটো বহুত ভাল ষ্টেপ লৈছে ভাল এনেকৈ লাগেই জেগাবিলাক সেই জেগাটো ঠিক আছে আহিছোঁ দিয়ক হা বাৰু কেনেকুৱা লাগিল জেগাটো আহিবনে আহিব দেই আৰু মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নহ'লে মই ভাল ভাল বস্তু কেনেকৈ দেখাম বাই বাই থেংক ইউ